অসম বিধানসভা অধিৱেশনৰ অন্তিম দিনটোতে UCC বলবৎ হ'ল আৰু ৰাজ্যজুৰি তাক লৈ দেখিবলৈ পোৱা গৈছে একাংশই গোটেই বিষয়টোক সমৰ্থন আগবঢ়াই ৰাজ্যজুৰিয়ে তেওঁলোকে উদযাপন কৰিছে আৰু এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ আৰু গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাইছোঁ। এই মুহূৰ্তত একাংশ সংগঠনৰ নেতা নেত্ৰীয়ে এইদৰে ওলাই আহিছে, আহি তেওঁলোকে ফটকা ফুটাইছে আৰু ইজনে আনজনক মিঠাই খুৱাইছে আৰু এই বিশেষ যি বিধেয়কখন আজি বলবৎ হ'ল বা কাৰ্যকৰী কৰা হ'ব তাৰ পিছতেই যেহেতু আজি বিধানসভাত এই ধৰণৰ গোটেই বিষয়টো আলোচনা হৈছে, শাসক বিৰোধীৰ মাজত এক প্ৰকাৰ যুক্তি তৰ্কৰ মাজতেই এই বিধেয়কখন যিহেতু গৃহীত হ'ল আৰু তাৰ পিছৰ পৰিৱেশ এয়া আমি দেখুৱাইছোঁ। একাংশ নাৰী সমাজ এইদৰে ওলাই আহিছে আৰু আহি তেওঁলোকে অসম সচিবালয়ৰ সন্মুখত অসম বিধানসভাৰ যি চৌহদ আছে এই চৌহদৰ সন্মুখত তেওঁলোকে ইজনে আনজনক মিঠাই খুৱাইছে। বাইদেউ হাতত ফটকা দেখিছোঁ, মিঠাইৰ পেকেট, কেনেকুৱা কি অনুভৱ? হয় হয়, খুব মানে আনন্দ পাইছোঁ আজি যিখন বিধেয়ক মানে আজি মানে বিধিত হ'ল নহয়। তেখেত আমাৰ মন্ত্ৰী মহোদয়ক খুব মানে ধন্যবাদ দিছোঁ। বাইদেউ কওকচোন অকণমান। হয়, আজি মানে যিখন UCC বিধেয়ক মানে বলবৎ হ'ল সেইখন যদিও মানে কোৱা হয় যে পুৰুষ আৰু মহিলাৰ কাৰণে ভাল হৈছে, কিন্তু মই ক'ব বিচাৰোঁ যে আমাৰ সমাজখন ভাল হৈছে, আমাৰ উঠি অহা প্ৰজন্ম ভাল হৈছে। যিহেতু যেতিয়া মানে এজন হাজবেণ্ড আৰু এজন ৱাইফৰ মাজত মানে বিচ্ছেদ এটা হৈ থাকে, মনোমালিন্য হৈ থাকে আৰু সেই সুবিধাটোৱে লৈ পেলাহানি পুৰুষ এজনে গৈ কাৰোবাৰ লগত বিবাহ পাতি বোলে মই বিয়া পতা নাই, মই এনেহে আছোঁ, এনেকুৱা ধৰণৰ বোলে মই নহয় ভাড়াঘৰৰ মালিকনীৰ লগতহে মই আছোঁ, এনেকুৱা কিছুমান অজুহাত দি ল'ৰা ছোৱালী জন্ম হোৱা পৰ্যায়লৈকে আমাৰ হাতত মানে প্ৰমাণ আছে। আৰু এই আইনখন নথকাৰ কাৰণে আমি কোনো ধৰণৰ মানে পদক্ষেপ ল'ব পৰা নাছিলোঁ। এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এই সুন্দৰ পদক্ষেপ এটা ল'লে, এইটো মানে অসমত এটা নতুন যুগৰ মানে এটা সূচনা হ'ল বুলি আমি ক'ব বিচাৰোঁ। যিহেতু মাক দেউতাকক বাদ দিয়ে যিসকল সন্তান আছে, সদায় সন্তানসকলে ভুগিব লাগে, সন্তানসকলৰ ভৱিষ্যতটো বেয়া হয়। আজি এই আইনখনৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি হাজাৰবাৰ যদি ধন্যবাদ দিওঁ তথাপিও আমাৰ কম হ'ব। আমি শ্ৰীহৰিৰ ওচৰত তেখেতৰ দীৰ্ঘায়ুৰ কামনা কৰিছোঁ। তেখেতে যেনেকৈ অসমৰ প্ৰত্যেকটো পৰিয়াল বচাবৰ কাৰণে চেষ্টা কৰিলে, ভগৱন্তই তেওঁৰ পৰিয়ালটো খুব সুন্দৰকৈ উত্তৰাখণ্ড, গোৱা, তাৰপিছত এইবাৰ অসম, গোটেই ভাৰতবৰ্ষ। হয়, মানে UCC যিখন বিল আহিছে ন, সেই বিলখনৰ কাৰণে মানে কি হৈছে, সমাজত আমাৰ সমাজখন একদম বিষবাস্প হৈ গৈছিলে। যেনেকৈ লিভ ইন টুগেডাৰ সেইটো হৈ পেলাই মানে প্ৰত্যেক মানুহৰ ঘৰত এনেকুৱা ভাড়া দিবলৈ দিগদাৰী হৈ যায়। ভাড়া দিয়ে ফাঁকি মাৰি পেলাই ভাড়া আহে, পিছত মালিকৰ ওপৰত ব্লেম আহে, বহুত ঘটনা তেনেকুৱা হৈ যায়। এটলিষ্ট এই বিলখন অহাৰ কাৰণে অন্ততঃ সেই বস্তুবোৰ হয়তো অলপ হ্ৰাস হ'ব বুলি আমি আশা কৰিছোঁ। হয়, অন্যায় হয়, আৰু যিবিলাক মানে অবৈধ সম্পৰ্কবোৰৰ কাৰণে প্ৰতিটো পৰিয়ালৰ যাৰ অবৈধ সম্পৰ্ক হোৱা পৰিয়ালৰ সন্তানসকলে বহুত অসুবিধা ভোগ কৰি আছে। সেই সন্তানবিলাকৰ যিখিনি অসুবিধা অন্ততঃ এইখিনিৰ কাৰণে চাগে অলপমান এতিয়া বিলখনৰ কাৰণে বহুত সকাহ হ'ব বুলি আমি অনুভৱ কৰোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি বহুত ধন্যবাদ জনাইছোঁ এই বিলখন অনাৰ কাৰণে। এই বিলখনে যাতে আমাৰ সমাজৰ যিখিনি মানে বিষবাস্প হৈছিলে সমাজখনত, গোটেই জাতি ধৰ্ম নিৰ্বিশেষে এইখন বিল অকল এটা জাতিৰ কাৰণে কৰিছে বুলি বহুতে ভাবিছে, কিন্তু এটা জাতিৰ কাৰণে কৰা নাই, গোটেই মানে সমাজখনৰ মহিলাসকলৰ সুৰক্ষাৰ কাৰণে, উঠি অহা শিশু সন্তানসকলৰ সুৰক্ষাৰ কাৰণে এইখন বহুত উন্নত বিল। আমি বহুত ছাপোৰ্ট কৰিছোঁ এই বিলখনত। মুখ্যমন্ত্ৰী মহোদয়ক বহুতবাৰ ধন্যবাদ জনাইছোঁ। সেই সমৰ্থনতে এইদৰে দেখিবলৈ পোৱা গৈছে মহিলাসকল একত্ৰিত হৈছে আৰু বিশেষকৈ আমি যদি চাওঁ মেৰিজ এক্টখনত আৰু এইধৰণে যি শুধৰণি UCC ক্ষেত্ৰত যিধৰণে এটা ডাঙৰ এটা পৰিৱৰ্তন বা অসমক এটা নিদৰ্শন গোটেই দেশৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিধেয়কখন উত্থাপন কৰি সেই ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গ'ল। আৰু তাতেই দেখিছোঁ নদী আৰু নাৰী সমাজ একাংশ সংগঠন। আজি সঁচাকৈ আচলতে আজি গৌৰৱান্বিত আৰু আমাৰ এই মহিলাখিনিয়ে বৰ দুখত আছিল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে প্ৰচেষ্টা ল'লে তাৰ কাৰণে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ এই মহিলাসকল ওলাই আহিছে। মই তেখেতসকলৰ জন্মদাতা, গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে এই পদক্ষেপটোত অন্তঃকৰণে তেওঁলোকে ধন্যবাদ জনাইছে। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ কিছুমানে কৈ আছে এইখন অকল মুছলমান মানে লোকসকলক বেয়া কৰিবৰ কাৰণে এই বিলখন আনিছে। মোৰ লগত মুছলমান ভণ্টি আছে ধৰ্মাৱলম্বী। আমাৰ
এই আম্বিয়া আছে, আম্বিয়া মোৰ লগত আছে, আম্বিয়াই যুঁজি আছে। আজি যিসকল MLA বা মানে বিধায়কসকলে যিসকলে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে তেখেতসকলক আমি ক'ব বিচাৰিছোঁ বিৰোধী হ'ল বুলিয়ে যিকোনো ক্ষেত্ৰত বিৰোধ কৰিব নালাগে। মই অখিল গগৈ ডাঙৰীয়া এটা প্ৰশ্ন বাৰে বাৰে দেখিছোঁ, তেওঁ কৈছে যে লিভ ইন ৰিলেশ্যনটো বন্ধ কৰা মানে আৰক্ষীক ঘৰৰ ভিতৰলৈ যাবলৈ অনুমতি দিয়া বুলি কৈছে। এনেকুৱা ধৰণৰ মন্তব্য মই ভাবোঁ ক'ব নালাগে আৰু এই মন্তব্যই সমাজত বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। UCCখনে প্ৰত্যেক ধৰ্মাৱলম্বী মানুহকে অতি ভাল কৰিব। এই মহিলাখিনি সুস্থিৰ এটা পৰিৱেশত জীয়াই থাকিবৰ কাৰণে মই ভাবোঁ এখন নতুন সমাজ সৃষ্টি কৰিবৰ কাৰণে আজিৰ পৰা পথ মুকলি হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ। UCCক সকলোৱে সমৰ্থন কৰক, অসমৰ প্ৰান্তে প্ৰান্তে সমৰ্থন কৰক আৰু যিসকলে এনেধৰণে অবৈধভাৱে বিয়া পাতি অবৈধভাৱে প্ৰেম কৰি সন্তানসকলৰ যি ভৱিষ্যত নষ্ট কৰিছে তেখেতসকলক মই ভাবোঁ নিশ্চিতভাৱে এই আইনখনে খুব সহায় সহযোগিতা কৰি অনাগত দিনত এখন নতুন সমাজ সৃষ্টি কৰিবৰ কাৰণে মই ভাবোঁ এটা নতুন দিগন্তৰ আজিৰ পৰা সূচনা হ'ল। আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে আজি 2 বছৰ ধৰি এইটোত লাগি আছিলোঁ। আমি চচলত প্ৰতিবাদ কৰিছিলোঁ এই মহিলাখিনিক লৈ, অসমৰ ভিন্ন মহিলাক লৈ। আজি আমি অতি গৌৰৱান্বিত এই কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। মিঠাই খাই আৰু ফটকা ফুটাই আৰু পোনপটীয়া সম্প্ৰচাৰ MLA হোষ্টেল অসম সচিবালয়ৰ সন্মুখভাগৰ পৰা আৰু এই পৰিৱেশ দেখুৱাইছোঁ। আৰু কেৱল গুৱাহাটীয়ে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম চৰকাৰক সমৰ্থন জনাইছে বিভিন্নজনে আৰু ঠাই বিশেষে এইদৰে মিঠাই খাই ফটকা ফুটাই এক প্ৰকাৰ উৎসৱ উদযাপন কৰাৰ পৰিস্থিতিৰ বা পৰিৱেশ সূচনা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।